সোণাৰীত আদৰ্শ বিদ্যালয়ৰ জৰাজীৰ্ণ অৱয়ব কৰিছে। অসম চৰকাৰে চাহ বাগিচা স্থাপন কৰা আদৰ্শ বিদ্যালয় এতিয়া এটা শ্ৰেণীকোঠাৰ চিলিং খহি পৰাৰ লগতে ৱাল ফাট মেলিছে। অসম চৰকাৰে 119খন চাহ বাগিচা স্থাপন কৰা আদৰ্শ বিদ্যালয়ৰ ভিতৰত অন্যতম বিদ্যালয়টো হৈছে 93 নং সোণাৰী সমষ্টিৰ টাউকাক চাহ বাগিচা। চৰকাৰে চাহ বাগিচাখনৰ স্থাপন কৰা 2 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতেই উন্নয়নৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে কোটিটকীয়া চনু সিং ঘটুৱাৰ নামেৰে নামাকৰণ হোৱা আদৰ্শ বিদ্যালয়খনৰ। চাহ জনগোষ্ঠী আদিবাসী ছাত্ৰ ছাত্ৰীৰ জীৱন নিৰাপত্তাৰ তিলমাত্ৰাও চিন্তা নকৰিলে নিৰ্মাণ কাম হাতত লৈ 2 বছৰ পূৰ্বে নিৰ্মাণ কৰা বিভাগীয় কৰ্মচাৰী আৰু ঠিকাদাৰে। আপোনালোকে দেখিছে ইয়াতে যোৱা 2টা বছৰত মানে আপোনাৰ 2022 চনত বিদ্যালয়খন 26 মে তাৰিখে নিৰ্মাণ হৈছিলে আৰু বিমল বৰা ডাঙৰীয়া দেৱে আহি পেলাই উদ্বোধন কৰিছিলে আৰু তাৰপিছতে আজি 2টা বছৰ শেষ নহওঁতেই মানে 2টা বছৰ হওঁতেই মানে আজি বিদ্যালয়খনৰ পকা দেখি চাব পাৰে আপুনি কেনেধৰণে ফাটি আছে, ৱালখিনি ফাটি আছে, আপোনাৰ চিলিং পৰি ক্লাছৰুমৰ ভিতৰত পৰিছে, ফেনৰ অৱস্থা নাই, লাইটৰ অৱস্থা নাই, শ্বৰ্ট চাৰ্কিট হৈছে। মানে কি ধৰণে তেওঁলোকে মানে পুঁজি আবণ্টন কৰি কি ধৰণে তেওঁলোকে মানে চৰকাৰী পুঁজিখিনি ক'ত ব্যয় কৰিলে মই নাজানো, কিন্তু যি ধৰণে তেওঁলোকে কামখিনি সম্পূৰ্ণ ফুফুলা আৰু কোনো ধৰণৰ ইয়াত মানে উন্নয়নৰ কাৰণে কাম কৰা নাই, তেওঁলোকে কেৱল কেলেংকাৰীহে কৰিছে আৰু এই কেলেংকাৰীক মানে অসম চাহ জনজাতীয় ছাত্ৰ সন্থাই মানে তীব্ৰ গৰিহণা দিছোঁ। মানে আচলতে চৰকাৰে এনেধৰণে এটা আঁচনি এইটো কাৰণে চাগে উলিয়াইছে, মই মানে এইখিনিয়ে বুজি পাইছোঁ ইয়াতে, যাতে মানে তেওঁলোকৰ যোনখিনি আত্মীয় মানুহ আছে তেওঁলোকৰ যাতে পকেটটো গৰম হয়, সেইটো কাৰণে তেওঁলোকে আচলতে এনেধৰণে আঁচনি উলিয়াইছে। নহ'লে মানে বিদ্যালয় এখন কোনো এনেকৈ কেলেংকাৰী কৰিব নিবিচাৰে, তেওঁলোকে জানি শুনি মানে চাহ জনগোষ্ঠীৰ লোকক মানে আৰু অতি নিৰ্যাতিত কৰিবৰ কাৰণে এনেধৰণে আঁচনি উলিয়াই আৰু আমাৰ মানুহখিনিক মানে অশান্তি দিছে। যিহেতু ঠিকাদাৰ ক্ৰমে পবিত্ৰ শইকীয়া আৰু দুলু বৰুৱা বিদ্যালয়খনৰ নিৰ্মাণত চৰম গাফিলতি কৰাৰ ফলত এতিয়া জৰাজীৰ্ণ দিশত গতি কৰিছে বিদ্যালয়খন। এই দৃশ্য দেখি অঞ্চলটোৰ চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসম চৰকাৰ তথা ঠিকাদাৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে। সংগঠনটোৰ অভিযোগ কৰা মতে চাহ জনগোষ্ঠীয় অধ্যুষিত এলেকাত একোখন আদৰ্শ বিদ্যালয় স্থাপন কৰিছে যদিও আজিৰ কোপতে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধন সদুপ ব্যৱহাৰ কৰা নাই, যাৰ ফলতে পৰ্যন্ত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, বিদ্যুৎ সেৱা বিকল্প হোৱাৰ উপৰিও নিয়মীয়াভাৱে ছাত্ৰ ছাত্ৰী মধ্যভোজন নাপায় চৰকাৰে স্থাপন কৰা বিদ্যালয়ত। এতিয়া প্ৰশ্ন হ'ল, চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ নামত এই বিদ্যালয়খন গঢ় দি লাভ যদি মাত্ৰ 2টা বছৰৰ পিছত বাগিচাই স্থাপন কৰা শিক্ষা প্ৰতিষ্ঠানসমূহৰ এনে ৰূপ দেখা যায় নে শিক্ষাৰ নামত ৰাজ্যৰ চাহ বাগিচাৰ চাহ শ্ৰমিকৰ পৰিয়ালৰ শিক্ষাৰ্থী পাঠদান বিদ্যালয় নহয় যেন মৰণ ফাঁদহে। উচিত তদন্ত হ'বনে সোণাৰী টাউকাক চাহ বাগিচাত কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আদৰ্শ বিদ্যালয়খনৰ কিয় 2 বছৰৰ পিছত চিলিং খহিল, কিয় বৃহৎ ৱালসমূহত ফাট মেলিলে? চৰাইদেউৰ পৰা অনিল সোণাৰ ৰিপৰ্ট, প্লাটু টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।